ড্ৰাগছ মাফিয়াৰ ঘাটিলৈ পৰিণত সৰু পথাৰ কোটি কোটি টকাৰ ড্ৰাগছ চলাইছে সৰু পথাৰত সৰু পথাৰতে এমাহতে 3বাৰকৈ ড্ৰাগছ বিৰোধী অভিযান আৰক্ষীৰ সৰু পথাৰত পুনৰ 3 কোটি টকাৰ ড্ৰাগছ জব্দ হয় ড্ৰাগছৰ হাবলৈ যেন পৰিণত হৈছে সৰু পথাৰ এফালৰ পৰা ড্ৰাগছৰ বেপাৰে হিপাই গৈছে সমগ্ৰ সৰু পথাৰ এমাহতে 3বাৰকৈ সৰু পথাৰত চলিল আৰক্ষীৰ সফল ড্ৰাগছ বিৰোধী অভিযান এইবাৰ সৰু পথাৰৰ নাওজানত ড্ৰাগছৰ বিৰুদ্ধে চলিল আৰক্ষীৰ অভিযান এয়া হৈছে সৰু পথাৰৰ নাওজানৰ CDH তিনিআলি অতিৰিক্ত আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত আৰু ধনশিৰি মহকুমাৰ SDPO দীপেন পাটৰৰ সহযোগত এটা দল বাহৰ পাতি আছিল নাওজানৰ CDH তিনিআলিত S23N 7587 নম্বৰৰ এইখন হুণ্ডাই বাহনত মণিপুৰৰ পৰা লৈ আহি আছিল নিষিদ্ধ ড্ৰাগছ শুনি আচৰিত হ'ব বাহনখনৰ ফুড ষ্টেপত সিক্ৰেট চেম্বাৰত লৈ অহা হৈছিল কোটিটকীয়া ড্ৰাগছখিনি বাহনখন দেখাৰ লগে লগে অতৰ্কিতে অভিযান চলাই আৰক্ষীৰ দলটোৱে ইয়াৰ পিছতে বাহনখনৰ সেই গোপন চেম্বাৰৰ পৰা 60টাকৈ চাবোনৰ বাকচত 111 গ্ৰাম হিৰোইন জব্দ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে তদুপৰি আৰক্ষীৰ জালত পৰে 3 ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে মেৰাপানী অঞ্চলৰ নগেন বৰা তিনিচুকীয়াৰ ৰাজকুমাৰ চেত্ৰী আৰু দেৱৰাজ চেত্ৰী উল্লেখযোগ্য যে জব্দকৃত ড্ৰাগছখিনিৰ মূল্য প্ৰায় 3 পৰা 4 কোটি টকা আমাৰ মানে কি এটা টিম এটা আছিলে য'ত মোৰ SDPO আছিলে CRPF আছিলে আৰু এখন গাড়ী আমি I-20 গাড়ী AS-23 ৰেজিষ্ট্ৰেশ্যন যোনখন মণিপুৰৰ পৰা আহি আছিলে আমি এটা যি ইণ্টাৰচেপ্ট কৰিছোঁ আৰু গাড়ীখন থৰলি চাৰ্চ কৰাত যোনটো ফুড ষ্টেপ আছে ফুড ষ্টেপত চিক্ৰেট চেম্বাৰ বনোৱা আছিলে তাতে টোটেল আমি 60 পেকেট হেৰইন পাবলৈ সক্ষম হৈছোঁ যাৰ ৱেইট হৈছে 711 711 গ্ৰাম এই সংক্ৰান্তি 3জন ব্যক্তিয়ে আটক কৰা হৈছে এজন নাম ৰাজকুমাৰ চেত্ৰী দেৱৰাজ চেত্ৰী আৰু এজন নগেন বৰা নগেন বৰাটো আমাৰ চাংকাঠি মেৰাপানীৰ আৰু বাকী দুজন তিনিচুকীয়াৰ হয় আনুমানিক মূল্য কিমান হ'ব এপ্ৰক্সিমেট ভেলু 3-4 crore তেনেকুৱা ইণ্টাৰনেশ্যনেল ভেলুটো একচুৱেলি আপোনালোকে যদি চাই এইটো এটা ট্ৰানজিট ৰুট হিচাপে ইউজ কৰিছে ট্ৰানজিট ৰুট দুটা আছে এটা কাৰ্বি আংলং হৈ পিনে কাৰ্বি আংলঙত পাৰ্মানেণ্ট নাকা আছে যোনটো সিহঁতে এভইড কৰিব চেষ্টা কৰে কিন্তু ইয়াত জেনেৰেলি আমাৰ যিটো ডেব এৰিয়া হয় পাৰ্মানেণ্ট নাকা ছেটআপ কৰা অলপ দিগদাৰ হৈ যায় গতিকে এই ৰুটটো সিহঁতে ইউজ কৰিছে আৰু আমি যিমানখিনি পাৰি আছোঁ আমি চেষ্টা কৰি আছোঁ যাতে এইটো ৰুটটো আমি বন্ধ কৰিব পাৰোঁ ড্ৰাগছ ধৰি কিনে এই আমাৰ মানে কি এটা টিম এটা আছিলে য'ত মোৰ SDPO আছিলে CRPF আছিলে আৰু এখন গাড়ী আমি I-20 গাড়ী AS-23 ৰেজিষ্ট্ৰেশ্যন যোনখন মণিপুৰৰ পৰা আহি আছিলে আমি এটা যি ইণ্টাৰচেপ্ট কৰিছোঁ আৰু গাড়ীখন থৰলি চাৰ্চ কৰাত যোনটো ফুড ষ্টেপ আছে ফুড ষ্টেপত চিক্ৰেট চেম্বাৰ বনোৱা আছিলে তাতে টোটেল আমি 60 পেকেট হেৰইন পাবলৈ সক্ষম হৈছোঁ যাৰ ৱেইট হৈছে 711 711 গ্ৰাম এই সংক্ৰান্তি 3জন ব্যক্তিয়ে আটক কৰা হৈছে এজন নাম ৰাজকুমাৰ চেত্ৰী দেৱৰাজ চেত্ৰী আৰু এজন নগেন বৰা নগেন বৰাটো আমাৰ চাংকাঠি মেৰাপানীৰ হয় আৰু বাকী দুজন তিনিচুকীয়াৰ হয় আনুমানিক মূল্য কিমান হ'ব এপ্ৰক্সিমেট ভেলু 3-4 crore তেনেকুৱা ইণ্টাৰনেশ্যনেল ভেলুটো একচুৱেলি আপোনালোকে যদি চাই এইটো এটা ট্ৰানজিট ৰুট হিচাপে ইউজ কৰিছে ট্ৰানজিট ৰুট দুটা আছে এটা কাৰ্বি আংলং হৈ পিনে কাৰ্বি আংলঙত পাৰ্মানেণ্ট নাকা আছে যোনটো সিহঁতে এভইড কৰিব চেষ্টা কৰে কিন্তু ইয়াত জেনেৰেলি আমাৰ যিটো ডেব এৰিয়া হয় পাৰ্মানেণ্ট নাকা ছেটআপ কৰা অলপ দিগদাৰ হৈ যায় গতিকে এই ৰুটটো সিহঁতে ইউজ কৰিছে আৰু আমি যিমানখিনি পাৰি আছোঁ আমি চেষ্টা কৰি আছোঁ যাতে এইটো ৰুটটো আমি বন্ধ কৰিব পাৰোঁ ড্ৰাগছ ধৰি কিনে নিউজ ডেস্ক সৰুপথাৰ প্লাছ